যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাটৰ উজনি গায়ন ঘৰফলীয়াৰ মিণ্টু দুৱৰা নামৰ ব্যক্তিগৰাকীৰ বৰঘৰত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। মোৰ এই গায়ন ঘৰফলীয়া এলেকাৰ মিণ্টু দুৱৰাৰ বাসগৃহত যি যোৱা ৰাতি এটা দুৰ্ঘটনা এক্সিডেণ্ট হৈ গৈছে, এই বিষয়ে মোক পৰিয়ালৰ লোকে পুৱা প্ৰায় 5 বজাত অৱগত কৰিছে। সেই অনুসৰি মই আহি 5:30 ইয়াত উপস্থিত হৈছোঁ আৰু লগে লগে মই আৰক্ষী প্ৰশাসনক ফোনযোগে অৱগত কৰিছোঁ আৰু লিখিতভাৱেও পৰিয়ালৰ লোকক অৱগত কৰিবৰ বাবে জনালোঁ। ইতিমধ্যে তেওঁলোকে আৰক্ষী থানাত এজাহাৰ দি আহিছে আৰু আৰক্ষী প্ৰশাসনৰ লোক আহিম বুলি কৈ আছে। বৰ্তমান এই মুহূৰ্তলৈকে পোৱাহি নাই, আহিব বুলি আশা কৰিছোঁ আৰু এই যি ঘটনা হৈ গ'ল ইয়াৰ উচিত তদন্ত হ'ব আৰু তদন্ত হ'ব লাগে বুলি ভাবিছোঁ। ইতিমধ্যে আমাৰ ISBT আৰক্ষী বিষয়া মহোদয় আহিম বুলি মোক কথা দিছে, ইতিমধ্যে পাবহি আৰু গতিকে মই আৰু পৰৱৰ্তী পৰ্যায়ত যদি কিবা ক'ব লাগে ক'ম। প্ৰায় জ্বলি ফুলি গৈছে, চিলিণ্ডাৰ দুটা জ্বলি যোৱা হ'লে পৰিয়ালটোৰ থকাটোৱে মুস্কিল হ'লহেঁতেন আৰু এখন চলিত এপে বিধ্বস্ত হৈছে। গতিকে এই সামগ্ৰীসমূহো মোৰ পৰিয়ালটোৰ প্ৰতি এটা চৰকাৰীভাৱে দিয়াৰ ব্যৱস্থা কৰে যেন এয়ে মোৰ মানৱৰ প্ৰশাসনৰ বিষয়ববীয়ালৈ অনুৰোধ থাকিল। এই অগ্নিকাণ্ডত ব্যক্তিগৰাকীৰ বৰঘৰৰ কিছু খাদ্য সামগ্ৰীৰ লগতে আচবাব সম্পূৰ্ণৰূপে জ্বলা যোৱাৰ উপৰিও AS03BC 0998 নম্বৰৰ যাত্ৰীবাহী এপ এখনৰ কিছু ক্ষতিগ্ৰস্ত হয়। ঘটনাস্থলীত উপস্থিত হৈ আহি দেখা পাইছোঁ যে ঘৰৰ সামগ্ৰী গোটেইখিনি হৈছে, টেম্পুখনো জ্বলি গৈছে। কেনেকে কি হ'ল নাজানো বাৰু। গৃহস্থ কোৱা মতে ৰাতি 1টামান বজাত হৈছে আৰু জপনা খোল খাই আছে, কাৰোবাৰ ওপৰত সন্দেহ কৰিছে। পুলিচ প্ৰশাসন আহক, তেওঁলোকে চব চাই পেলাই যি কৰে আৰু উচিত দণ্ড ব্যৱস্থা তেওঁলোকে কৰিব। নিশা প্ৰায় 2 বজাত সংঘটিত উক্ত অগ্নিকাণ্ড কিদৰে সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই যদিও কোনো দুৰ্বৃত্তই উক্ত ঘটনা সংঘটিত কৰা বুলি পৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰি এই ক্ষেত্ৰত এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে। ইফালে ঘটনাস্থলীত গাঁও প্ৰধান অজিত দুৱাৰা, স্থানীয় পঞ্চায়তৰ ৱাৰ্ড সদস্য ৰবিমণি গায়ন, সমাজকৰ্মী সত্যজিৎ হাজৰিকাৰ লগতে স্থানীয় ৰাইজ পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে পৰিয়ালটোক সহযোগিতা আগবঢ়াবলৈ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে। পাকঘৰ চব বস্তুৱে হৈছে আৰু গেছৰ পৰা ধৰি হেৰিয়ালৈকে গোটেই একোৱে নাই বাকী এতিয়া ইয়াত। এইটো 1-1:30 বজা সিমানতে হ'ব নিশা। গম পালে এইফালৰ পৰা জ্বলি গৈ আছে, মুধচটো জ্বলিলতহে ঘৰ হেৰিয়াত জুই হেৰিটো পৰিছেগে আৰু তেতিয়া সাৰ পাই দেখিছোহি। সন্দেহ এতিয়া কাকনো জপনাখন কটা আছিলে ৰছী তেনেকুৱাই সন্দেহ এটা হৈছে, খালি এতিয়া কাক কি সেইটো ধৰিব নোৱাৰি। আৰক্ষীক জনোৱা হৈছে, আহি পোৱাহি নাই। উজনি গায়ন ঘৰফলীয়া গাঁৱৰ মিণ্টু দুৱৰা আৰু জিণ্টু দুৱৰা গৃহত আজি ৰাতি আকস্মিকভাৱে তেওঁলোকৰ গৃহবাগী জ্বলি যায় আৰু তেওঁলোকে সন্দেহ কৰা মতে ৰাতি বোলে জপনা কাটি থৈছিলে। গেছৰ কিন্তু একো প্ৰব্লেম দেখা নাপায়। তেওঁলোকে গেছটো ফুলি থকা দেখিছিল। গেছটো ফুলি থকা দেখাৰ পিছত তেওঁলোকে পানীত চিলিণ্ডাৰটো পেলাই দিলে। ৰাতি প্ৰায় 1টামান বজাত গৃহস্থ মোৰ ওচৰতে আছে, প্ৰায় 1:30 বজাত তেখেতেও ক'ব আমাৰ 2 নং খণ্ড সদস্যা ৰুবি গায়ন ডাঙৰীয়ানীও আমাৰ মাজত উপস্থিত হৈছে এতিয়া বৰ্তমান। গতিকে কথাটো আমাৰ অকণমান সন্দেহো হৈছে, গেছৰ নহৈ পেলাই হয়তো অন্যান্য আমাৰ ওচৰৰ নহয় অন্য কোনোবা জেগাৰ দুৰ্বৃত্তই হয়তো আমাৰ এই গৃহবাগীত জ্বলোৱাৰ ব্যৱস্থা হাতত লৈছিলে বুলি আমাৰ অনুমান হৈ পেলাই আজি আপোনাক মাতি আনি এইকেইটা কথা অৱগত কৰা হ'ল। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।